Hello dear students, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংলিছৰ লেসন নম্বৰ 9 ইছান গেটছ এ প্ৰাইজ এই লেসনটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছে এই প্ৰশ্নখিনিৰ উত্তৰখিনি তোমালোক কৰি দিয়াৰ লগতে ধুনীয়াকৈ বুজাই দিবলৈও চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকে চোৱাচোন। 1 নম্বৰ দিছিল যে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ ইনকমপ্লিট সেন্টেন্সেস অৰ্থাৎ আমাক কি কৈছে চোৱা ইয়াতে বহুত কেইটা প্ৰশ্ন দিছে হয়নে সেই প্ৰশ্নকেইটাৰ উত্তৰ কি কৰিব দিছে আমাক কমপ্লিট সেন্টেন্স সম্পূৰ্ণ বাক্যত সেই প্ৰশ্নকেইটাৰ উত্তৰ আমাক লিখিবলৈ কৈছে প্ৰথম প্ৰশ্নটো চাওয়া আজন আমাক কি দিছে ফাৰ্স্ট প্ৰশ্নটো দিছিল where does Ishan go to sip water from his bottle তোমালোকক মই যেতিয়া পাঠটো বুজাই দিছিলো তাত মই কৈছিলো যে যেতিয়া শ্ৰেণীকোঠাত শিক্ষকজন ঘুমাইছিল শ্ৰেণীকোঠাত শিক্ষকজন ঘুমোৱাৰ কিছু সময়ৰ পিছতে ইছানে কি কৰিছিল তোমালোকক মই ইয়াত দেখুৱাই দিছো চোৱা ইছানে কি কৰিছিল পানী খাবৰ কাৰণে সি এঠাইলৈ গৈছিল গতে প্ৰশ্ন আমাক সুধিছে যে সি কলৈ পানী খাবলৈ গৈছিল ঠিক আছে গতিকে ইয়াৰ আনসাৰটো তোমালোকে এনে ধৰণে লিখিবা যে Ishan goes to the corner of the classroom to sip water from his bottle. Ishane koloi goisil he শ্ৰেণীকোঠাৰ যেটো কৰ্নাৰ আছিল ঠিক আছে কোনটোলৈ হি গৈছিলে পানী খাবৰ কাৰণে তাত সেই কোনটোত কি থোৱা থাকে হিহঁতৰ যিবোৰ বেগ আছিলে বা হিহঁতৰ যিবোৰ পানী খোৱা বটল আছিল এইবোৰ তাত থোৱা থাকে গতিকে ইছানে তালৈকে সেই পানীখিনি খাবলৈ গৈছিল এতিয়া চোৱা তোমালোকে প্ৰশ্ন নম্বৰ B2 প্ৰশ্নটো আছিল what does Ishan not have with him অৰ্থাৎ ইছানৰ লগত কি নাছিলে সুধিছে তে আমি পাঠটো পঢ়োতে পাইছিলো যে ইছানে প্ৰতিদিনে কিবা নহয় কিবা স্কুললৈ লৈ নাহে তে সেইদিনাখনো কি কৰিছিল ইছানে তাৰ যিবোৰ নোটবুক আছিল সেই নোটবুকখন সি লগত লৈ অহা নাছিল গতিকে লিখিব লাগিব আমি Ishan does not have notebooks with him ঠিক আছে এনে ধৰণে লিখিবা এতিয়া চাও আহা আমি প্ৰশ্ন নম্বৰ C2 প্ৰশ্নটো আছিল এনে ধৰণৰ what does Ishan always forget ইছানে কি পাহৰিছিল কি আনিবৰ কাৰণে সি সদায় পাহৰিছিল অলৱেজ মানে হৈছে সদায় ফৰগট মানে হৈছে পাহৰা ইছানে কি সদায় আনিবলৈ পাহৰিছিল গতিকে লিখিবা এনে ধৰণে যে Ishan always forgets to do his homework ইছানে তাৰ যি গৃহকাৰ্য যেনেকৈ তোমালোকৰ সন্মানীয় ছাৰ বাইদেউসকলে হোমৱৰ্ক কৰি আনিবলৈ দিয়ে অৰ্থাৎ গৃহ কৰ্ম কৰিবলৈ দিয়ে হয়নে গতিকে সেই হোমৱৰ্কখিনি ইছানে কি কৰি অনা নাছিল সি সদায় পাহৰিছিল কৰিবৰ কাৰণে নেক্সট চোৱাচোন তোমালোকে 2 নম্বৰ প্ৰশ্নটো আছিল what does Devina say দেবিনা কোন আছিল হেতু কোৱেশ্চনটো পৰীক্ষাত দিব পাৰে দেবিনা আছিলে ইছানৰ সহপাঠী অৰ্থাৎ ইছানৰ লগত একেলগে পঢ়িছিল একেটা শ্ৰেণীতে দেবিনাই কি কৈছিল সুধিছে এনেধৰণে লিখিবা Devina says that Ishan stole a beautiful blue ruler from her some days ago দেবিনাই কৈছিল যে ইছানে কি কৰিছিল কেইদিনমানৰ আগতে তাইৰ ধুনীয়া ব্লু ৰুলাৰ তাইৰ পৰা ইছানে চুৰ কৰি লৈ গৈছিল ঠিক আছে এনেকে দেবিনাই কৈছিল কাক কৈছিলে তেওঁলোকৰ শিক্ষাগুৰুজনক কৈছিল ঠিক আছে নেক্সট তোমালোকে চোৱা কোৱেশ্চন নম্বৰ E2 কোৱেশ্চনটো আছিল what does the teacher bring to the class the next day পিছদিনাখন অৰ্থাৎ ইছানৰ যিবোৰ ব্যৱহাৰ আছিল অৰ্থাৎ ইছানে যে সদায় হোমৱৰ্কখিনি কৰি অনা নাছিল সেই কাৰণে শিক্ষকজন মানে তেওঁ মনত বৰ দুখ পাইছিল তেওঁৰ ইমান এটা মনটো ভাল লগা নাছিল সেই কাৰণে তেওঁ কি কৰিছিল পিছদিনাখন কিছু বস্তু শ্ৰেণীকোঠালৈ লৈ আহিছিল গতিকে সেইটোৱে আমাক সুধিছে যে what does the teacher bring to the class the next day শিক্ষকজনে কি লৈ আহিছিল পিছদিনাখন যেতিয়া ক্লাছত আহিছিল লিখিবা এনে ধৰণে the teacher brings a beautiful red packet in the class the next day পিছদিনাখন যেতিয়া সেই শিক্ষাগুৰুজন ক্লাছত সোমাওতে হাতত কি আছিল এটা ৰঙা পেকেট লৈ আহিছিল ঠিক আছে নেক্সট তোমালোকে চাবা F নম্বৰ কুৱেশ্চনটো আছিল এইটো কুৱেশ্চন ঠিক আছে what does the teacher find out
লিখিবা এনেধৰণে দ্য টিচাৰ ফাইণ্ডছ আউট ডেট এভৰিবডি ইজ কেপেবল অফ উইনিং এ প্ৰাইজ গতিকে শিক্ষকজনে কি কৰিছিল তেওঁ মানে তেওঁ ছাত্ৰ ছাত্ৰীসকলক কিবা এটা কাম কৰিবলৈ দিছিল লিখিবলৈ দিছিল গতিকে বাহিৰ সকলো ছাত্ৰ ছাত্ৰীয়ে লিখিব পাৰিছিল কিন্তু ঈশানে লিখিব পৰা নাছিল গতিকে টিচাৰজনে কি ফাইণ্ড আউট কৰিলে যে সকলোৱে কি হৈছে প্ৰাইজ পাবৰ কাৰণে কি হয় কেপেবল হয় অৰ্থাৎ সকলোৱে প্ৰাইজ পাব ঈশানৰ বাহিৰে নেক্সট প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্ন নম্বৰ জি প্ৰশ্নটো আছিল হোৱাট প্ৰাইজ ডাজ হি গিভ টু এভৰিৱান তেওঁ প্ৰত্যেককে কি প্ৰাইজ দিছিলে সুধিছে অৰ্থাৎ শিক্ষকজনে ৰঙা পেকেটত কিবা লৈ আহিল ছাত্ৰ ছাত্ৰীসকলক প্ৰাইজ দিবৰ কাৰণে হয়নে কি প্ৰাইজ দিছে সেইটো আমাক সুধিছে তোমালোকে এনেধৰণে লিখিব পৰা হি গিভছ ওৱান বিউটিফুল পেঞ্চিল উইথ এ কেপ and an eraser attached to it as a prize শিক্ষকজনে কি দিছিল শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক এডাল ধুনীয়া পেঞ্চিল দিছিল এটা কেপৰ সৈতে আৰু এডাল ইৰেজাৰ দিছিল অৰ্থাৎ ৰবৰ দিছিল ঠিক আছে প্ৰাইজ হিচাপে ছাত্ৰ ছাত্ৰীসকলক এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰত আমাক দিছিল ৰাইট whether the following sentences are true or false ইয়াতে আমাক কেইটামান প্ৰশ্ন দিছিল বাক্যৰ কেইটামান দিছিল এই বাক্যকেইটা আমাক সঁচা নে মিছা আমাক সুধিছে ঠিক আছে এটা সঁচা নে মিছা তোমালোকে উলিওৱাৰ আগতে তোমালোকে পাঠটো ধুনীয়াকৈ পঢ়িব লাগিব মই পাঠটো এক্সপ্লেনেশ্যন কৰা ভিডিও অলৰেডি আপলোড কৰি দিছোঁ তোমালোকে ইয়াৰ আনসাৰখিনি কৰাৰ আগত এবাৰ চাই ল'বা তেতিয়া তোমালোকৰ বুজি পোৱাত আৰু বেছি সুবিধা হ'ব এই নম্বৰটো দিছিল দ্য টিচাৰ আস্কছ দ্য ষ্টুডেণ্টছ টু ডু মেথছ শিক্ষকজনে সেই যিসমূহ ছাত্ৰ ছাত্ৰী আছিল ছাত্ৰ ছাত্ৰীসকলক গণিতৰ মানে কিবা লিখিবলৈ দিছিল বা অংক কৰিবলৈ দিছিল জানো দিয়া নাছিল সেইকাৰণে আমি কি লিখিলোঁ ফলছ লিখিলোঁ ফলছ মানে হৈছে মিছা ট্ৰু মানে হৈছে সঁচা ঠিক আছে নেক্সট তোমালোকে চাবা বি নম্বৰ দেবিনা অলৱেজ ফৰগেটছ টু ব্ৰিং হাৰ নোটবুকছ কি কৈছে চোৱা দেবিনা অলৱেজ ফৰগেটছ অৰ্থাৎ দেবিনাই সদায় পাহৰে কি পাহৰে তাইৰ যিখন নোটবুক আছে সেইখন আনিবলৈ দেবিনাই পাহৰিছিল জানো দেবিনাইতো পাহৰা নাছিল কোনে পাহৰিছিল ঈশানেহে পাহৰিছিল হয়নে গতিকে দেবিনাৰ কথা ইয়াত যেহেতু কৈছে গতিকে এই বাক্যটো কি হ'ব ফলছ হ'ব অৰ্থাৎ এই বাক্যটো মিছা বাক্য হ'ব ঠিক আছে সি নম্বৰ বাক্যটো চাওঁ আহা বাক্যটো আছিল যে ঈশান অলৱেজ ফৰগেটছ টু ডু হিজ হোমৱৰ্ক কি কৈছে চোৱা ঈশান অলৱেজ ফৰগেটছ টু ডু হিজ হোমৱৰ্ক ঈশানে সদায় পাহৰে তাৰ হোমৱৰ্কখিনি কৰিবৰ কাৰণে বাক্যটো সঁচা নে মিছা নিশ্চয় সঁচা বাক্য হয়নে কাৰণ আমি পাঠত পাইছিলোঁ যে ঈশানে কোনোদিনে হোমৱৰ্ক কৰি লৈ নাহে গতিকে এইটো বাক্য ট্ৰু হ'ব ঠিক আছে এতিয়া নেক্সট ডি নম্বৰটো চাওঁ আহাচোন ডি নম্বৰৰ বাক্যটো দিছিল বা চেণ্টেন্সটো দিছিল যে দ্য টিচাৰ গিভছ দ্য ষ্টুডেণ্টছ বুকছ দ্য টিচাৰ শিক্ষকজনে গিভছ মানে দিছিলে কি দিছিলে দ্য ষ্টুডেণ্টছ সেই ছাত্ৰ ছাত্ৰীসকলক বুকছ দিছিলে অৰ্থাৎ কিতাপ দিছিলে বুলি ইয়াতে উল্লেখ কৰিছে কিন্তু কিতাপ দিছিল জানো কিতাপ দিয়া নাছিল কি দিছিল এডাল ধুনীয়া পেঞ্চিল দিছিল এটা কেপৰ সৈতে আৰু এডাল কি দিছিল ইৰেজাৰ দিছিল গতিকে ইয়াত যিহেতু বুক দিয়া বুলি ইয়াত আমাক কৈছে গতিকে এইটো বাক্য কি হ'ব আমাৰ ফলছ হ'ব ঠিক আছে নেক্সট তোমালোকে চোৱা ই নম্বৰ চেণ্টেন্সটো আছিল যে ঈশান গেটছ এ ৰেড পেঞ্চিল এজ এ প্ৰাইজ ঈশানে প্ৰাইজ হিচাপত এডাল ৰঙা পেঞ্চিল পাইছিল এই বাক্যটো সঁচা হ'বনে সঁচা নহয় কাৰণ বাকী যিসকল ছাত্ৰ ছাত্ৰী আছিল সেই বাকী ছাত্ৰ ছাত্ৰীসকলক যিখিনি শিক্ষকজনে প্ৰদান কৰিছিলে বা দিছিলে সেই একেখিনি বস্তুকে সেই শিক্ষকজনে শেষত ঈশানকো দিছিল গতিকে ঈশানে ৰঙা পেঞ্চিল প্ৰাইজ হিচাপত পোৱা নাছিল গোটেইখিনিয়ে পাইছিল এডাল ধুনীয়া পেঞ্চিল এটা কেপ আৰু এটা ৰবৰ গতিকে এই বাক্যটো কি হ'ব ফলছ হ'ব আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা ইয়াৰে পিছৰ যিখিনি উত্তৰ আছে অৰ্থাৎ সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা যদি এই এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা